পশ্চিমবংগত বিধানসভাৰ নিৰ্বাচনী ফলাফলৰ পাছতেই এতিয়া যি পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু তৃণমূল কংগ্ৰেছৰ মাজত সঁচাকৈয়ে অচলাৱস্থা আহিছে নেকি বা কিহৰ কাৰণে কমিটিসমূহ ভংগ হৈছে সমগ্ৰ বিষয় সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া আমাৰ সৈতে আছে। তেওঁ কেনেকুৱাকৈ পশ্চিমবংগৰ সামগ্ৰিক যি ৰাজনৈতিক প্ৰেক্ষাপট কিহৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ বিষয় সন্দৰ্ভত তেওঁৰ দৃষ্টিভংগী আমি এই মুহূৰ্তত জানিবৰ বাবে চেষ্টা কৰিম। আপুনি যিহেতু গোটেই পৰিৱেশটো কিছু পৰিমাণে হ'লেও অধ্যয়ন কৰিছে, কিহৰ বাবে আচলতে পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ নেতাসকলৰ মাজতেই হওক বা দলটোৰ মাজতেই এক প্ৰকাৰ অচলাৱস্থাৰ সৃষ্টি হৈছে বা কমিটিসমূহ ভংগ হৈ পৰিছে, কি ভাবে ইয়াৰ আঁৰৰ কাৰণ কি? পশ্চিমবংগ নিৰ্বাচনৰ ঠিক আগে আগে বিভিন্নজনৰ মাজত আমি দুই ধৰণৰ মতামত দেখা পাইছিলোঁ। এছামে কৈছিলে যে হাজাৰ হ'লেও নিৰ্বাচনত তৃণমূল শেষত গৈ তৃণমূলেই জয়ী হ'ব, আৰু সেই যিসকলে তেনেকুৱা ধৰণৰ মতামত দিছিল আৰু তাৰ ভিতৰত আচলতে ময়ো আছিলোঁ। ময়ো ভাবিছিলোঁ যে যিমান যি হ'লেও তৃণমূল কংগ্ৰেছেই হয়তো শেষত জয়ী হ'ব। তাৰপিছত আমি দেখা পালোঁ যে তৃণমূল কংগ্ৰেছ তাত জয়ী নহ'ল, আৰু জয়ী নোহোৱাৰ যিসকলে তৃণমূল কংগ্ৰেছ জয়ী হ'ব বুলি ভাবি আছিল তেওঁলোকে কাৰণ দৰ্শাইছিল যে আৰম্ভণিৰে পৰা পশ্চিমবংগৰ ৰাজ্যপাল সলনি কৰা হৈছে, তাৰ আৰক্ষী সঞ্চালক প্ৰধান সলনি কৰা হৈছে, তাত নিৰ্বাচন আয়োগে এনেকুৱা পদক্ষেপ লৈছে যে তেওঁলোকে ৰাজ্য চৰকাৰক মোটামুটি এটা শলঠেকত পেলাই দিছে। আৰু তাতোকৈ ডাঙৰ কথা হ'ল যে তাত এছ আই আৰ কৰি বহুত সংখ্যক লোকৰ ভোটাধিকাৰ কৰ্তন কৰা হৈছে। প্ৰায় ২৭ লাখ মানুহৰ ভোটাধিকাৰ কৰ্তন কৰা হৈছে। গতিকে চবেই ভাবিছে যে আচলতে এইবোৰ কথাৰ কাৰণে যে পশ্চিমবংগত কেন্দ্ৰৰ তৃণমূল কংগ্ৰেছৰ চৰকাৰৰ ওপৰত যিটো হেঁচা আৰু এই ধৰণৰ যিবোৰ SIR বা অন্যান্য ধৰণৰ যিবোৰ কেন্দ্ৰ চৰকাৰৰ যিবোৰ সংস্থা সেইবিলাকৰ যিটো প্ৰভাৱ, তাৰ কাৰণে মমতা বেনাৰ্জী চৰকাৰে ইলেকশ্যনত তেওঁলোক হাৰিল আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ ইলেকশ্যনত জিকিল। কিন্তু যেই ইলেকশ্যন শেষ হোৱাৰ পিছত যিবিলাক ঘটনা ঘটিবলৈ ধৰিলে তাত আমি দেখা পালোঁ যে কোনোবাই হয়তো এইটো অকণমান অতিৰঞ্জিত কৰা বুলি ক'ব পাৰে, কিন্তু আমি দেখা পালোঁ তাজপাতৰ ঘৰ যেনেকুৱাকৈ মানুহে কয় নহয় যে তাজপাতৰ ঘৰ খহি পৰে, তৃণমূল কংগ্ৰেছটো যেন ঠিক তেনেকুৱা এটা পৰ্যায়লৈকে গ'ল যে আজি অমুকে পদত্যাগ কৰিছে, কালিত অমুকে পদত্যাগ কৰিছে। তেওঁলোকৰ ৮০গৰাকী বিধায়কৰ মমতা বেনাৰ্জীয়ে সেইদিনা তাত আজি ২ তাৰিখে বোধ হয় ২ তাৰিখে আছিল নে, এই যে তাত যিটো তেওঁ বিক্ষোভ প্ৰদৰ্শন কৰিছিল ২ জুনত মমতা বেনাৰ্জীয়ে তাত বিক্ষোভ প্ৰদৰ্শন কৰিলে, আৰু তাত মমতা বেনাৰ্জীক সংগ দিলে মাত্ৰ ৬গৰাকী বিধায়কে। গতিকে এই যিটো অৱস্থা যে ক্ষমতা যোৱাৰ পিছতে তৃণমূল কংগ্ৰেছৰ যিটো অৱস্থা হৈছে, এইটো কি কাৰণে হৈছে এতিয়া মানুহে এই কথাটো চিন্তা কৰিছে। আৰু এই সন্দৰ্ভত কিন্তু এগৰাকী মানুহৰ নাম মই ক'ব লাগিব, তেওঁ হৈছে তোমাৰ জহৰ চৰকাৰ। তেওঁ এসময়ত তোমাৰ ২০২৪ তেওঁ তৃণমূল কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী আছিল, ৰাজ্যসভাত তেওঁ MP আছিল। তেওঁ কিন্তু এই কথাবোৰ ক'বলৈ আৰম্ভ কৰিছিলে আগৰে পৰা যে তৃণমূল কংগ্ৰেছৰ মাজত তোমাৰ দুৰ্নীতিৰ কি প্ৰভাৱ চলিছে, তৃণমূল কংগ্ৰেছৰ মাজত যে তোমাৰ
আভ্যন্তৰীণ গণতন্ত্ৰ যে নাই, এই ধৰণৰ কথাবিলাক কিন্তু তেওঁ ক'বলৈ আৰম্ভ কৰিছিলে। আৰু দুটা আমি পেটাৰ্ণ আমি দেখা পালোঁ যে পশ্চিমবংগত তোমাৰ তৃণমূল কংগ্ৰেছ অহাৰ আগতে প্ৰায় কিমান 36 বছৰ 34 বছৰ তাত তোমাৰ কাৰ শাসন আছিলে? বামপন্থী দলৰ চি পি এম সমৰ্থিত যিটো বাম মৰ্চা তেওঁলোকৰ আছিল। আৰু যেই আজি তৃণমূলৰ যিটো অৱস্থা হৈছে, তৃণমূলতকৈও সেই অৱস্থা হৈছিলে বাম মৰ্চাৰ। তাত তেওঁলোকৰ চৰকাৰ তেতিয়া বোধ হয় 30 জন নে কি প্ৰথমবাৰ যেতিয়া তৃণমূলে চৰকাৰ কৰে, বামপন্থী বাম মৰ্চাৰ সদস্য সংখ্যা আছিল বোধ হয় 30 জন নে কিমান। আৰু তাৰপিছততো এটা সময়ত এনেকুৱা হ'ল যে তাত এজনো নাই, বামপন্থী সদস্য এজনো নোহোৱা হৈ গ'ল। গতিকে এটা দলে 36 বছৰ এখন ৰাজ্যৰ শাসনত আছে, আৰু তাৰপিছত তেওঁলোকৰ কিয় এই অৱস্থা হ'ল? আৰু এতিয়া তেওঁলোকেতো 36 বছৰ শাসন কৰিলে। মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে শাসন কৰিলে কিমান বছৰ? 15 বছৰ। আৰু 15 বছৰৰ পিছত এই যিটো শেষৰ যিটো তেওঁলোকৰ টাৰ্ম, তৃতীয় যিটো তেওঁলোকৰ শাসনকাল, তৃতীয় শাসনকালত আমি কি দেখা পালোঁ যে তেওঁলোকে নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত গোটেই সংগঠন থানবান হৈ গ'ল। গতিকে ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ একমাত্ৰ, এই কাৰণটোক একমাত্ৰ বিজেপিৰ ষড়যন্ত্ৰ বুলি ক'লেই কিন্তু ভুল হ'ব। বিজেপিৰ ষড়যন্ত্ৰ নাই সেই কথাটো মই নকওঁ, সেইটো নিশ্চয় আছে। যে আজি কিন্তু দলৰ আভ্যন্তৰীণ শৃংখলা, আভ্যন্তৰীণ গণতন্ত্ৰ আৰু এটা আদৰ্শগত যিটো অৱস্থান, এই কথাকেইটা গুৰুত্বপূৰ্ণ। এটা যদি তেওঁলোকৰ মাজত যদি আদৰ্শগতভাৱে তেওঁলোক যদি যথেষ্ট সুস্থিৰ হ'লহেঁতেন, তেওঁলোকৰ মাজত যদি আদৰ্শগত নিষ্ঠা দেখা গ'লহেঁতেন, তেতিয়া এনেকুৱাকৈ ভাঙি নপৰে। এতিয়া কথা এটা ওলাইছে কি, মমতা বেনাৰ্জীয়ে নিজেই কৈছে যে তেওঁলোকে চৰকাৰত থকা সময়ত তেওঁলোকে যথেষ্ট টকা পইচা কৰিলে, আৰু সেই যথেষ্ট টকা পইচা কৰাৰ ধৰণটো অবৈধও আছিল কোনো ক্ষেত্ৰত। মমতা বেনাৰ্জীয়ে নিজেই সেইটো মানি লৈছে। আৰু এতিয়া তেওঁলোকে যেতিয়া চৰকাৰ সলনি হোৱাৰ লগে লগে তেওঁলোকক বিজেপিয়ে, ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁলোককতো আৰু ফুল চন্দন নিদিয়ে, তেওঁলোকৰ বিৰুদ্ধেতো তদন্ত কৰিব। গতিকে সেইকাৰণে তেওঁলোকে তৎক্ষণাত কালাৰ চেঞ্জ কৰি পেলাই বিজেপিত জইন কৰিবও নোৱাৰে। আৰু বিজেপি আকৌ কৈ দিছে বিজেপিৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা আছে, গতিকে তৃণমূল কংগ্ৰেছৰ নেতাক তেওঁলোকে লোৱাৰ প্ৰয়োজনো নাই। এইটো এটা সমস্যা হৈছে। কিন্তু তেওঁলোকে মমতাৰ তালৈ ইলেকশ্যনত জিকাৰ পিছতো 80 গৰাকীয়ে তেওঁলোকৰ প্ৰথম যিখন মিটিং পাতিলে, তাত 20 জন নে 30 জনহে MLA উপস্থিত হ'ল। গতিকে এইটোৰ মূল কথা মই এইটোক এই ধৰণেই ক'ম যে তেওঁলোকে আদৰ্শগতভাৱে তেওঁলোক ভ্ৰষ্ট। তেওঁলোকে যোৱা 15 বছৰত যথেষ্ট দুৰ্নীতি কৰিছে, আৰু সেইকাৰণে তেওঁলোকৰ ওপৰত কিন্তু হয় বহুতেই বিজেপিৰ হিন্দু মুছলমান ৰাজনীতিত সমৰ্থন নকৰে, কিন্তু নকৰে বুলি তৃণমূলৰ ওপৰতো কিন্তু তেওঁলোকৰ সমৰ্থন, কাৰণ তৃণমূলটো ভিতৰৰ পৰাই তাৰ তৃণমূলৰ মাজত যিটো একতাবাদী যিটো চৰিত্ৰ তেওঁলোকক দেখা পাইছে, তৃণমূলৰ মাজত যিটো দুৰ্নীতি দেখা পাইছে, গতিকে জনসমৰ্থনটো কিন্তু ভিতৰৰ পৰাও তেওঁলোকৰ পৰা নোহোৱা হৈছে। আৰু ফলস্বৰূপে যেই ক্ষমতা নোহোৱা হ'ল, গোটেইটো ছিন্নমূল হৈ ভাঙি পৰিছে। মই সেইটোৱে ক'ম। আৰু এই ক্ষেত্ৰত কিন্তু এটা কথা নিশ্চয়কৈ চৰ্চা চলিছে যে 2021 চনত শুভেন্দু অধিকাৰীয়ে হওক বা মুকুল ৰায়ে হওক, তেনেকুৱা বলিষ্ঠ নেতাই তৃণমূল এৰি যোৱাৰ পাছতো একমাত্ৰ মমতা বেনাৰ্জীৰ বলিষ্ঠ নেতৃত্বৰ বাবে পুনৰ এবাৰ চৰকাৰলৈ আহিছিল। কিন্তু এতিয়া 2026 চনৰ যি বিধানসভাৰ নিৰ্বাচন,
তাৰ পূৰ্বে আমি চৰ্চা চলা শুনিবলৈ পাইছোঁ তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ যিসকল নেতা তেওঁলোকৰ চকী খামুচি ধৰি থকাৰ অভ্যাস আৰু যিসকল কনিষ্ঠ বা যিসকল নতুন নেতৃত্ব যুৱচাম তেওঁলোকৰ মাজতো এটা মানে মতভেদ থকা বুলি আমি শুনিব পাইছোঁ। আপুনি বিষয়টো কেনেদৰে চায়? এইটো তুমি যিটো কথা কৈছা সেইটোতো কথাটো সঁচাই যে মই যে অলপ উনুকিয়াই গৈছোঁ যে তেওঁলোকৰ মাজত যিটো মই আভ্যন্তৰীণ গণতন্ত্ৰৰ কথা কৈছিলোঁ, গতিকে শেহতীয়াভাৱে এই ধৰণৰ কথা হৈছিল বুলি শুনিছোঁ। সেইটো মই খুব দি ক'ব নোৱাৰোঁ, কিন্তু শুনা কথা যে মমতা বেনাৰ্জীক মুষ্টিমেয় এচাম নেতাই তেওঁক আগুৰি ধৰিছিলে আৰু তেওঁ সেই নেতাসকলৰ তেওঁলোকে তেওঁক যি কয় সেই তেখেতসকলৰ তেওঁলোকৰ দ্বাৰা পৰিবেষ্টিত হৈ আছিলে আৰু তেওঁলোকৰ দ্বাৰা পৰিবেষ্টিত হৈ থকাৰ কাৰণে তেওঁ আচলতে সংগঠনৰ যে তৃণমূল পৰ্যায়ৰ যিসকল তেওঁলোকৰ কৰ্মী সংগঠক তাৰ মাজত এটা বৰ বেলেগ বিস্তৰ এটা ব্যৱধান আমি দেখা পাইছিলোঁ। আৰু যি কাৰণতে নহওক আজি মমতা বেনাৰ্জী তেতিয়া তুমি যিটো কথা কৈছা শুভেন্দু অধিকাৰী বা মুকুল ৰয় তেওঁলোকৰ কথাটো সেইটো দেশ কথা। তেতিয়া এইটো যুঁজ আছিলে সততা দুৰ্নীতি আৰু সততাৰ মাজৰ কথা যে আমি সকলোৱে জানে যে শুভেন্দু অধিকাৰী কেনেকুৱাকৈ হাতেলোতে ধৰা পৰিছিল, তাৰপিছত বিজেপিত জইন কৰিব লগা হ'ল। যে তেনেকুৱা উদাহৰণ বহুত আছে, সমগ্ৰ ভাৰতবৰ্ষতে তেনেকুৱা ধৰণৰ উদাহৰণ আছে। মহাৰাষ্ট্ৰত ভালেকেইটা তেনেকুৱা ধৰণৰ উদাহৰণ আছে, অজিত পাৱাৰকে আদি কৰি। তাৰপিছত তোমাৰ আমাৰ নিজৰ ৰাজ্য অসমত উদাহৰণ আছে, আমাৰ যিজন মুখ্যমন্ত্ৰী তেওঁৰ বিৰুদ্ধে অভিযোগ আছিলে, দুৰ্নীতিৰ অভিযোগ আছিলে। গতিকে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আছিলে আৰু পশ্চিমবংগতো ভালেকেইটা তেনেকুৱা ধৰণৰ উদাহৰণ আছিল। আৰু সেই সময়ত কিন্তু মমতা বেনাৰ্জীক তেওঁলোকে ক্ষতি কৰিব পৰা নাছিল। আমি তোমাৰ যদি মনত আছে ইয়াৰ আগৰ যিটো নিৰ্বাচন, সেই নিৰ্বাচনতো ভাৰতীয় জনতা পাৰ্টীয়ে ভাবিছিলে যে তেওঁলোকে শাসনলৈ আহিব, কিন্তু নিৰ্বাচনৰ যেতিয়া ফলাফল ওলাল তেতিয়া আমি দেখা পালোঁ যে বিজেপি একেবাৰে ভেচভেচিয়া হৈ গ'ল। আৰু সেই সময়ত আজি তৃণমূলৰ যিটো অৱস্থা 77 হৈছে সেই সময়ত বিজেপিৰ তেনেকুৱা অৱস্থা। বিজেপিৰ পৰা বহুত মানুহ আহি তৃণমূলত তেওঁলোকে যোগদান কৰিছিল। গতিকে এই কথাটো তুমি কোৱা কথাটো এই যিটো অভিযোগ যে আচলতে সাংগঠনিক ক্ষেত্ৰত তেওঁলোকৰ তেওঁলোকৰ যে আভ্যন্তৰীণ গণতন্ত্ৰ নাছিল আৰু তেওঁলোকে যে কিছুমান খুব বৰিষ্ঠ জ্যেষ্ঠ নেতাই তেওঁলোকৰ চকী খামুচি ধৰাৰ তেওঁলোকৰ যিটো মনোবৃত্তি আৰু এইবিলাকেও কিন্তু তেওঁলোকৰ সংগঠনটোৰ মাজত যথেষ্ট অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। আৰু এতিয়াতো আৰু আমি দেখা পাইছোঁ এই অসন্তুষ্টিবিলাক কেনেকুৱাকৈ ওলাই আহিছে। তাৰ দুটা ধৰণ আছে, অসন্তুষ্টিৰ দুটা ভাগ আছে। এটা হৈছে সুবিধাবাদী, যে তেওঁলোকে টকা পইচা বহুত কৰিলে, নিজৰ টকা পইচা অবিঘ্নিত কৰি ৰাখিব লাগে, সেইবোৰ সুৰক্ষিত কৰি ৰাখিব লাগে। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ লগত সম্পৰ্ক হ'লে ঠিকে দিব। আৰু এটা জেনুইনো এটা আছে, প্ৰকৃততে যিসকলে হয়তো এসময়ত তৃণমূলৰ সমৰ্থক আছিলে, সঁচাকৈ সমৰ্থন কৰিছিলে, কিন্তু তেওঁলোকৰ কথা কোনেও শুনা নাছিলে সংগঠনৰ মাজত, এই ধৰণৰ কথা আছে। আৰু তাতোকৈ ডাঙৰ কথা এটা হৈছে কি যে চোৱা, আমি ভাৰতবৰ্ষত এটা বস্তু দেখা পাই আছোঁ যে বহুত দল কংগ্ৰেছৰ পৰা মাজে মাজে ফাটি গৈ তেওঁলোকে বেলেগ দল খুলিছে। আৰু সেই দলবোৰ কিন্তু বহুদিন তিষ্ঠি থকা নাই। আৰু যি তিষ্ঠি আছে সেইটো কিন্তু যথেষ্ট তেওঁলোকে অস্থিৰতাৰ মাজেৰে তিষ্ঠি আছে। যেনেকৈ NCP, শৰদ পাৱাৰ কংগ্ৰেছৰ এজন অতি গুৰুত্বপূৰ্ণ নেতা আছিল। তেওঁ ছোনিয়া গান্ধীৰ বিদেশী মূলৰ প্ৰশ্নটোক লৈ তেওঁ কংগ্ৰেছৰ পৰা ওলাই গৈ তেওঁ NCP খুলিছিল। কিন্তু NCP আমি দেখিছোঁ যে কেনেকুৱা এটা অস্থিৰতাৰ মাজত আছে। অজিত পাৱাৰ আহি বিজেপি লগ লাগিলে, NCPটো দুটা ভাগ হ'ল। আৰু ঠিক একেটা অৱস্থা আজি
তৃণমূল কংগ্ৰেছৰ নহৈছে জানো হা শিৱসেনাৰো হৈছিল অঁ এটা। শিৱসেনাৰো হৈছে গতিকে শিৱসেনাৰ সেইটো অৱস্থা হৈছে শিৱসেনাৰ কথাটো বেলেগ কিয়নো শিৱসেনা তোমাৰ তেনেকুৱাকৈ কাৰোবাৰ পৰা ফালি গৈ পেলাই মই সেইকাৰণে শিৱসেনাৰ কথাটো অনা নাই শিৱসেনাকো তেওঁলোকে ভাগ কৰিছিল সেইটো বেলেগ কথা কিন্তু শিৱসেনা সদায় নিজস্ব এটা তেওঁলোকৰ ভাল সম্পৰ্ক আছিলে ভাৰতীয় জনতা পাৰ্টীৰ লগত হা গতিকে সেইটোলৈ মই নাযাওঁ যে ভাৰতীয় জনতা পাৰ্টীৰ লগত তেওঁলোকৰ কিয় সম্পৰ্ক বেয়া হ'ল যে জনতা পাৰ্টীয়ে তেওঁলোকক একেবাৰে ঠেলি হেঁচি নোহোৱা কৰিবৰ কাৰণে চেষ্টা কৰিছিল তেতিয়াই তেওঁলোকৰ হ'ল কিন্তু তেওঁলোকৰ আৰম্ভণিৰে পৰা তোমাৰ তেওঁলোকৰ এটা সুকীয়া অস্তিত্ব আছিল কিন্তু NCP কংগ্ৰেছৰ ওপৰত ফাটি যোৱা তৃণমূল কংগ্ৰেছৰ পৰা ফাটি যোৱা মমতা বেনাৰ্জী কংগ্ৰেছত আছিলে আগতে গতিকে তেওঁলোকৰ এটা আদৰ্শগত যিটো পজিশ্যন এটা ডিষ্টিংক্ট এটা স্পষ্ট এটা ৰাজনৈতিক মতাদৰ্শ সেইটোৰ কিন্তু অভাৱ আছে সিও এটা কথা হা গতিকে খাতে পাছে লগ হৈ এতিয়া দেখা গৈছে যে তৃণমূল কংগ্ৰেছ বাচি থাকে নে নাথাকে সেইটোক লৈ সন্দেহ আহিছে আৰু লগতে আমি এই কথাটো মনত ৰাখিব লাগিব আজি 20 বছৰ আগৰ মমতা বেনাৰ্জী আৰু আজিৰ মমতা বেনাৰ্জীৰ মাজত পাৰ্থক্য আছে 20 বছৰ আগতে মমতা বেনাৰ্জীয়ে যিটো ৰাস্তাত যিটো যুঁজ দিছিল আজি তেওঁ সেই যুঁজ দিয়াৰ তেওঁৰ শাৰীৰিক বা মানসিক সেই অৱস্থাটো তেওঁৰ এতিয়া আছে নেকি গতিকে এইবোৰ প্ৰশ্ন আছে সেইকাৰণে মই কৈছোঁ যে তৃণমূল কংগ্ৰেছ সঁচাকৈ এটা বৰ ডাঙৰ সংকটৰ সন্মুখীন হৈছে আৰু মই নাজানো যে এই সংকটৰ পৰা তেওঁলোকে কেনেকৈ মুক্তি পাব বা তেওঁলোক ইয়াৰ পৰা কেনেকৈ বাচি থাকি তেওঁলোকে নতুনকৈ নিজকে কেনেকৈ সুসংগঠিত কৰিব এইটো ক'বলৈ মুস্কিল হৈছে এতিয়া নিশ্চয়কৈ অসমীয়াত এষাৰ কথা আছে একালৰ বৃন্দাবন একালত পৰে চন আৰু ৰাজনীতিৰ যিখন তোলাচানিৰ সন্তুলন সেয়া কেতিয়াও একেই নাথাকে কেতিয়াবা যদি অলপ উঠি যায় কেতিয়াবা পৰি যায় গতিকে শাসনত আহিলে বুলিয়েই দম্ভ বা অহংকাৰেৰে মদমত্ত হ'ব নালাগে আৰু তেওঁলোকে ক্ষমতাত থাকিল বুলিয়েই নিজৰ খিয়ালখুচি অনুসৰি যিকোনো কৰ্ম কৰি বা দুৰ্নীতিৰ আশ্ৰয় ল'লে একালত কিন্তু নিশ্চয়কৈ তাৰ পৰিণাম ভুগিবলগীয়া হয় আৰু সেই দলটোৰ মাজত একালত যদিহে জয় জয়কাৰ অৱস্থা দেখা পোৱা গৈছিল একালত কিন্তু অচল অৱস্থা বা মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়াই কোৱাৰ দৰে তাচপাতৰ দৰে খহি পৰাৰো কিন্তু সম্ভাৱনা নিশ্চয়কৈ নথকা নহয় পশ্চিমবংগত তৃণমূল কংগ্ৰেছেই তাৰ এটা উদাহৰণ হিচাপে আপোনালোকে ধৰিব পাৰে এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ